স্বাগতম কৰিছোঁ ছ'চিয়েল ৱৰ্কৰ। তো মই আজি আৰু এটা ভিডিঅ'লৈ আপোনালোক স্বাগতম কৰিছোঁ। তো ভিডিঅ'টোত মই আৰু জুমনে আছে। নমস্কাৰ, মোক নিশ্চয় চিনি পাইছে জুমন শৰ্মা। মানে এখন দোকান আছে আমাৰ ইয়াতে, মানে হ'লচেলাৰ আৰু পানী ঠাণ্ডা মানে চব আৰু পানী মানে চব মানে আপোনালোকৰ চিপছ টিপছ নাই, অকল পানী ঠাণ্ডাৰ মানে গোটেইখিনি আছে আৰু পানী চানী আপোনালোকৰ মানে হ'লচেলাৰ টাইপ আৰু এটা দুটা বটল কিনা চিষ্টেম নাই। মানে আপোনালোকে যদি লয় কাৰ্টুনে এটি ল'ব লাগিব। এতিয়া আপোনালোকক মানে দোকানখন দেখাই দিম। আমাৰতো আপোনালোকে হোটেলখন চিনি পায়, কাকা হোটেল, তাৰে মানে কাষতে আৰু দোকানখন দেখাই দিম। আমি দোকানখন দেখাব লৈ যাওঁ আপোনালোকক। তো এড্ৰেছটো আমি বৰ্তমান কৈ আছোঁ। প্ৰথম দোকান এড্ৰেছটো আমি আপোনাক ডিছক্ৰিপশ্যনত লিখি দিম, তলত চাই ল'ব আপোনালোকে। যোনটো চিনি পাইছে কাকা হোটেল গাড়ীখন। তো গাইজ প্ৰথম আপোনাৰ এইটো এয়া আমাৰ ভিন্দৰ এই দোকান চিনি পাইছে নিশ্চয়, এই কাকা হোটেল। এয়া দাদাই আছে, এয়া দাদাইতো চিনি পাইছে। প্ৰথম যে আমি ভিডিঅ' দিছিলোঁ আপোনাক, আৰু আগন্তুক আৰু সেনেকাই বছৰটো নতুন বছৰৰ শুভেচ্ছা থাকিল দাদাক। নতুন দোকানখন দেখাই দিয়া। তো সেই আৰু ইফালৰ পৰা সোণাইগুলি, তাৰপিছত এইফালে আপোনাৰ কাহিলীৰ পৰা এইফালে আহিব। কিন্তু আপোনালোকে জেগাটো আমাৰ চিনিয়ে পায়, মানে আমি কোনখিনি জেগাত থাকোঁ। এতিয়া আপোনালোকৰ দোকানখনে ভিতৰলৈকে লৈ যাম। তো মানে কি গাইজ, এইবোৰ মানে আছে আৰু পানী আছে। বৰ্তমান কি এতিয়া ঠাণ্ডা ছিজনটো বা আপোনাৰ হেৰি মানে এতিয়া জানুৱাৰী মাহটো ধৰি লওক মাৰ্চৰ পিছৰ ফালৰ পৰা আপোনাক ভালকৈ দেখাই দিম দোকানটো, আপোনাক কি পায় বা কি নাপায় সেইবোৰ কথাবোৰ জনাই দিম আপোনালোক। সেয়াই আৰু দোকানখনৰ এয়া মানে ইয়াতে ঠাণ্ডা ছিজন ন, আজি মানে এইটো জানুৱাৰী 10 তাৰিখ, সেইটো কাৰণে মানে ঠাণ্ডাবিলাক আনা নাই আৰু অকল পানী চানীবিলাক আছে এইবিলাক। এতিয়া আমাৰ দোকানী দাদা আছে, দাদাক কিবা কিবি সুধি ল'ম আৰু। তো এয়া দোকানী দাক। তো মই আপোনাক সুধিব বিচাৰিছোঁ দোকানখন আপুনি অপেনিং বা কেতিয়া আৰম্ভ কৰিলে বা কেনেকৈ? অপেনিংটো মোৰ আগতে বেলেগ জেগাত আছিলে, তাৰপিছত ইয়াত অহাটো মোটামুটি মোৰ 5 মাহ 6 মাহমান হ'ল। হয়, এতিয়া বৰ্তমান মোৰ ইয়াতে পানী আছে, ছিজনত আপুনি সন্মান পাব, ষ্টিং ক'ল্ড ড্ৰিংক যি লাগে চব পায় মানে মোৰ। আচ্ছা, তো সেয়াই আৰু। তো বাকী আৰু এনে কি পায় সেইবোৰ অলপ কৈ দিয়ক অলপ। ক'ল্ড ড্ৰিংকছৰ চব পাব ছিজনত, ORS, ফ্ৰুটি এইবিলাক আছে আপোনাৰ। হেৰি পেপাৰবোট, ষ্টিং আছে, পেপচি আছে, মিৰিণ্ডা আছে, এইবিলাক মেংগো জুচ সেইবোৰ ক'লে দাদাই ক'লে সেইখিনি। মানে দাদা এটা কথা সুধিব কৈছোঁ, মানে ইয়াতে এক কাৰ্টুনত মানে কেইটাকৈ বটল লাগে? এনেই আপোনাৰ 130 টকা ৰেট আছে, মোৰ পৰা ইয়াৰ পৰা লৈ গ'লে 120 টকা দি দিম মই হাফ লিটাৰটো। আৰু 1 লিটাৰটো আপোনাৰ এনেকৈ বটল থাকে ভিতৰত 24টা আছে। 24টা আছে। তো এয়া গাইজ ক'লে 24টা বটল। 24টা বটল এনে 130 টকাকৈ। দাদাৰ পৰা যদি লয় 120 টকা, 10 টকা মানে ডিছকাউণ্ট দিব আৰু। 120 টকা দিব আপোনাৰ 100 টকা। কোনটো 1 লিটাৰ আপোনাৰ এইটো হ'ব, এইটো আছে, এইটো চাওক 1 লিটাৰ আছে, এইটো 2 লিটাৰ পায়, 2 লিটাৰ, এইটো 1 লিটাৰ, এইটো 1 লিটাৰ, এইবিলাক 1 লিটাৰ আছে, এইটো হাফ লিটাৰ ন, এইটো হাফ লিটাৰ, এইটো হাফ লিটাৰ, এইটো আপোনাৰ 120 টকা। এইটো আপোনাৰ ৰেটটো অলপ বেছি, এইটো আপোনাৰ 130, এইটো আপোনাৰ কাৰ্লছবাৰ্গ, এইটো ব্ৰেণ্ড হয় এটা। তো গাইজ সেইটো মানে কি হৈছে হেৰি জাষ্ট 2 দিন ন, আপোনাৰ 2 দিন আহিছে। এইটো মানে কি নতুনকৈ আহিছে আপোনাৰ, এইটো নতুন আপোনাৰ মানে গাইজ আপোনালোকে বহুতে চিনি পায় মানে। প্ৰথম কি আপোনাৰ এইটোৱে আছিল, এইটো কোম্পানী আছিল ক্লিয়াৰ, এইবিলাক চাওক ক্লিয়াৰিটি চিনি পায় বহুতে। তাৰপিছত এইটো নতুনকৈ আহিছে আপোনাৰ। এইটো এনেকৈ কিমান দিন হৈছে ওলোৱা মানে? এইটো মোৰ ইয়াতে আহিছেতো এসপ্তাহ হ'ল, ওলোৱাটো বেছি দিন হোৱা নাই, 1 মাহ 2 মাহমান হ'ব চাগে। মানে গাইজ এইটো মানে এইবিলাক এইটো একে দাম গোটেইখিনি, হয়তো একেই দাম। মানে এইখিনি এনেই 130 টকা, দাদা তাতে কিনিলে 120 টকা, আৰু এইখিনি অলপমান দামটো অকণমান বেছি আৰু 140 টকা। আৰু ঠাণ্ডা চাণ্ডাবিলাক ঠাণ্ডা এনেই এইটো মানে এইটো ভৰোৱা আছে। এইটো আপোনাৰ এইটো মিলাই দিব পাৰি, আপোনাৰ যদি 1 কেছ যদি পূৰা লাগে, ধৰক আপোনাৰ অকল মেৰিণ্ডা নালাগে, তাৰ লগত আপুনি ছেভেন আপ পাব, পেপচি পাব, ডিউ পাব, মানে এই গোটেই চব এটা কেছ মিলাই ল'ব পাৰি। দামটো এনেই কিমান? 880 এনেকৈ পিচ থাকে। এইটো 24টা থাকে। 24টা থাকে। এইটো কিমান 1 লিটাৰ ন? নহয়, 750 ml। এইটো চাওক 750 ml, এইটো মানে 8 কিমান আছিল? 880 ন? 880 24টা থাকে, মানে একে পানী বটল আৰু ঠাণ্ডাত একেই থাকে, 24টা থাকে। এইটো মানে আপোনালোকৰ মিৰিণ্ডা, আৰু এইটো 880 হেৰি থাকে, মানে এইটো 24টা থাকে। আৰু বেলেগ আছে। এইটো কিমান দাদা?
আপোনাৰ 20 টকীয়া মেংগো জুচ মেংগো জুচিটো 20 টকীয়াটো এটা কিবা লাভ হয় নে এইটো ভাল মাৰ্জিন আছে দোকানীৰ এইটো আপোনাৰ 250 কাৰ্টনটো তো 20 টকাকে বিক্ৰী 24টা আছে 20 টকা বিক্ৰী 24টা আছে ইয়াতে আৰু বেলেগ বেলেগৰ দাদা মানে এতিয়া মানে জানুৱাৰী মাহ আছে 10 তাৰিখ জানুৱাৰী সেইটো কাৰণে মানে ঠাণ্ডা মানে বহুত মানে কম পাৰ্চেণ্ট আছে মানে ঠাণ্ডা পানীটো বহুত আছে কিন্তু ঠাণ্ডা একদম কম পাৰ্চেণ্ট আছে যদি মানে গৰমৰ দিনত মানে আমি যদি আপোনালোকক দেখাব খোজো গৰমৰ দিনত তেতিয়া মানে ঠাণ্ডা এভেইলেবল থাকি যায় মানে মানে গোটেইখিনি থাকে দাদা সব থাকিব মানে এতিয়া মানে অলপ চলপ আছে আৰু ভেৰাইটিজ বহুত আছে মানে এতিয়া অলপ চলপ আছে এইটো চাওক আপুনি ষ্টিং এইটো 24টা লাগে চবতে 24টা নহয় এইটো 30টা থাকে ষ্টিং 30টা আছে দামটো এনে এইটো বৰ্তমান ৰেট আছে আপোনাৰ 530 সিজনত অলপ বাঢ়ি যাব 550 হৈ যায় মানে যদি আপোনালোকে এতিয়া মানে এটা ঠাণ্ডাৰ সিজন মানে বেছিকৈ নিকিনে এইটো যদি এতিয়া কিনে না দামটো অলপ কম হ'ব আৰু গৰমৰ দিনত মানে সিজনত মানে দামটো অলপ বাঢ়ি যাব বেছি নাবাঢ়ে এনেই আৰু 20-30 টকা বাঢ়ি যাব নেকি না 20 টকা বাঢ়িব 550 হ'ব 20 টকা বাঢ়িব বোলে এতিয়া 530 আছে 530 আছে এতিয়া আৰু এড্ৰেছটো যদি আপোনালোকৰ লাগে মানে এড্ৰেছটো আৰু নাম কিবা দোকানৰ নামখন দি আছে নামটো দিয়া নাই বাবামণি এণ্টাৰপ্ৰাইজ বাবামণি দাদা নামটো কৈ দিব তাতে মোৰ দোকানৰ নামটো হ'ল বাবামণি এণ্টাৰপ্ৰাইজ এতিয়া দোকানৰ মানে যদি আপোনালোকে আহিব কৈছে মানে এড্ৰেছটো আমি এতিয়া আপোনালোকৰ ডিছক্ৰিপশ্যনত দি দিম তলত মানে আমাৰ এই অংকুৰে লিখি দিব ডিছক্ৰিপশ্যনৰ তলত আৰু জাগাখিনি যদি আপোনালোকে চিনি পাবই আৰু লখৰা ৰ'দ হৈ কিনে আহি এনেকৈ চিধাই ধুনীয়াকৈ সোমাব সোমাই কিনে এইফালে মানে ডমবক্স বুলি এইফালে দক্ষিণৰ ফালে আহি দেখিব আহিলে গমেই পাব আৰু আমাৰ মানে জাগাটোতো এইখিনিয়ে ন ৰাস্তাৰ ওচৰতে মানে এইটো ৰাস্তা চাওক এইটো ৰাস্তা এইখন দোকান ওচৰতে বেলেগ ভেজাল নাই সোমাব নালাগে তাত ডাইৰেক্ট আহক লৈ থৈ যাওক আৰু ধুনীয়াকৈ তো হে ক'লে এয়া দাদাই ক'লে তাৰপিছত এড্ৰেছ মানে কি আৰু অলপমান আপোনাক বুজাই দিওঁ কথাটো তো গাইজ এইফালে পৰা আপুনি যদি আহে এইফালে হ'ল সোণাইগুলি আপোনাৰতো লখৰা ৰাস্তা ডনবক্স সোমাই কিনে আপুনি যোনটো দক্ষিণ গাঁও সোমাই ৰাস্তাটো এইটো ভিতৰত তাৰপিছত যদি আপুনি এইফালে কাহিলীপাৰা ৰাস্তা সেই ক'লে মানে গাইজ এইফালে মানে কাহিলীপাৰা অকল কাহিলীপাৰা নহয় এইফালে যদি গণেশগুৰি ফালৰ পৰা হয় পাব হাতীগাঁৱৰ ফালৰ পৰা আহিলেও পাব মানে যোনফালৰ পৰা বেলতলাত যদি আহে বেলতলাৰ পৰা আহিলেও পাব কিন্তু অলপমান দূৰ হ'ব এইফালত কৰি অলপমান দূৰ হ'ব এইফালে বেলতলাত কৰি আহিলে পাব কিন্তু আৰু যদি আপোনালোকে এইটো মানে আমাৰ যদি ভিডিঅ'টো চাই কিনে যদি আপোনালোকে কিবা মানে কিনিব আহে ইয়াতে ডিছকাউণ্ট চেছন পাই যাব আৰু আমাৰ নামটো কৈ দিলে ডিছকাউণ্ট পাই যাব মানে এইবিলাক আৰু গৰমৰ দিনততো বহুত ঠাণ্ডা আনিব মানে যেনেকুৱা লাগে যি লাগে চব পাব আৰু গৰমৰ দিনত এতিয়া মানে পানী আছে গৰমৰ দিনত পানীও থাকিব ঠাণ্ডাও থাকিব আৰু মানে দোকান পৰা ফুল হৈ থাকিব আৰু যদি আমাৰ ভিডিঅ' চাই কিনে আপোনালোকে আহে ইয়াতে কিবা কিনিব আপোনাৰ ডিছকাউণ্ট পাই যাব কিন্তু আমাৰ নামটো কৈ দিব ডিছকাউণ্ট পাই যাব আৰু এইখন দোকান আমি ইয়াতে থাকোঁ মানে আমি এনেই দিনৰ পৰা আমি এনেই থাকোঁ আৰু ইয়াতে মানে এইটো এই অংকুৰাটো এনে বৰিংটো আৰু ইয়াতে ভাড়া লৈছে মানে সেই বৰিঙতে আমি থাকোঁ লগ পাই যাব আমাৰ নামটো কৈ দিব চেনেলটো চাই কিনে কৈ দিব আৰু কৈ দিলে আৰু ডিছকাউণ্ট পাই যাব আৰু আমাৰ চেনেলটো যোনে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব লাইক কমেণ্ট দি দিব আৰু ডিছক্ৰিপশ্যনত এই এড্ৰেছটো দি থাকিব আৰু অংকুৰ বাকী আৰু মানে যিখিনি কথাখিনি ক'লে গম পাইছে আপুনি তো সেয়াই আৰু পানী বটল এইটোতো আপোনাৰ কৈছে নতুন বটল তাৰপিছত ষ্ট্ৰিং পাই বুলি কৈছে তাৰপিছত এইটো আপোনাৰ নতুনকৈ এটা হেৰি আছে তো এটা তো গাইজ এইটো গাইজ এইটো মানে কিনিলে আপোনালোকৰ হিচাপত এইটো কিনিলে লাভ হ'ব কিন্তু এইবিলাক 10 টকাটো কিনিলে লছেই হ'ব তাৰমানে ঘৰত খোৱাৰ কাৰণে এইটো 5 লিটাৰ ন কিমান দাম 40 টকা এইটো ল'ব পাৰিব তো হে এইটো বেছি নাই নেকি এয়া আছে আৰু এইটো আছে আৰু ভিতৰতো আছে নেকি এই ভিতৰত এই আৰু মানে কথাটো হ'ল মানে কি দাদাই মানে কৈছিল আৰু মানে ভিডিঅ'টো অলপমান মোক অলপ হেৰি কৰিবৰ কাৰণে মোক কৈছিল আৰু কথাটো মানে গাইছ এইখিনি মানে পানী বটল চানী বটল মানে ঠাণ্ডাবিলাক কিছুমান ওলোৱা আছে কিছুমান কাৰ্টুনৰ ভিতৰতো আছে ইয়াতে মানে এইটো খোলা নাই আৰু এইটো খুলিব মানে চেল হ'লেই খুলিব এইগিলা আৰু মানে দাদা আমাক বহুত দিনৰ পৰা কৈ আছিলে ব্লগ এটা বনাই দিয়া মানে আমাৰ দোকানখন নতুনকৈ লৈছোঁ ব্লগ এটা বনাই দিয়া সেইটো কাৰণে মানে আমি ইয়াতে থাকোঁ এইকাৰণে ব্লগ এটা বনাই দিলোঁ আৰু যদি কিবা ফুল চুল হৈ যায় আৰু আপোনালোকে ক্ষমা কৰি দিব আৰু তো গাইজ আৰু যদি আপুনি যদি ভালকৈ চাব খুজে ভালকৈ যদি ভিডিঅ'টো আমি ছেকেণ্ড ব্লকত আপোনাক ভালকৈ আপোনালোক দেখাই দিম সেই গাইজ সেইটোৱে মানে ছেকেণ্ড ব্লকত আপোনালোকক মানে ভালকৈ বুজাই দিম আৰু মানে ছিজনটো অলপ আহক ছিজনটো অহাৰ পাছত আপোনালোকে ভালকৈ আপোনাৰ ব্লগবোৰ ভালকৈ পাই থাকিব
বা নতুন নতুন জেগাবোৰ সেইবোৰ পাই থাকিব আৰু ধৰি লওক আৰু বাকী যদি কিবা ভুল মানে কিবা কোৱাত যদি ভুল হৈছে সেইবোৰ ক্ষমা কৰি দিব সেইটোৱে আৰু বাকী জুমন গাইছ হ'ব দিয়ক আৰু এইখিনিতে মানে আজি সমাপ্ত কৰোঁ আৰু এইখিনি মানে এইটো আমাৰ মানে এইকেইদিনত এটা এইটো ব্লগ বনালোঁ আৰু মানে দোকানখন লৈ কিনে দাদাই বহুত দিনৰ পৰা কৈছিলে আমাক মানে নতুনকৈ দোকানখন খুলিছোঁ এইটো কাৰণে এটা ব্লগ বনাই দিয়া বুলি কৈছে আমি বনাই দিলোঁ আৰু টাইমো নাপাওঁ বেছিকৈ মানে আজি বনাই দিলোঁ মানে যোনে যোনে ছাবস্ক্ৰাইব কৰি দিব লাইক কমেণ্ট দি দিব আৰু আৰু এটা কথা ভাল লাগিছে দাদাই মানে কি দাদাক ক'লোঁ আৰু মানে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কেনে দাদাই মানে ছাবস্ক্ৰাইব কৰি দিলে ভাল লাগিছে দাদাক ভাল লাগিছে আৰু দোকানখনত অলপমান আপোনালোকক ভিডিঅ'বোৰ দি দিলোঁ আৰু চাওক আৰু ভিডিঅ'বোৰ যেন ভাল লাগিছে আৰু চবে চাব ভিডিঅ'টো যোনে যোনে চাই মানে এইখন দোকান মানে যদি লাগে এইবিলাক এইখন দোকান আহি যাব অলপ ডিছকাউণ্ট পাই যাব আৰু সেইটোৱে আৰু ভাল লাগিছে সেইখিনিয়ে আৰু বাকী আৰু কি কওঁ আৰু বাকী মানে কি আৰু আমাৰ ভাইটিয়ে বোলে গাঁৱত যাব বোলে সেইখিনি বাকী ব্লগবোৰ মই বিহুত মানে গাঁৱত যাম মানে 13 তাৰিখে উৰুকা 13 তাৰিখে গাঁৱত যাম মই গাঁৱত গ'লে মানে ভাল এটা ব্লগ আহি যাব এটা মানে দুটামান আহি যাব ব্লগ গাঁৱত সেইটো পাব আৰু আপোনালোকে আজি মানে এইখিনিতে শেষ কৰোঁ আৰু লাষ্ট আৰু বাই বাই আৰু মোক